Hello student, welcome back to our e-classes. We have been discussed about the banking first unit. Today we have discussed the group versus chain banking system. Okay, after this banking system we have discussing, the unit will be the completed. Okay, so let's go for our classes and enjoy our classes. Right? তো আজি আমি আলোচনা কৰিম গ্ৰুপ আৰু চেইন বেংকিং সম্পৰ্কে আৰু এইটো ইউনিটৰ পিছত আমাৰ কি হ'ব এইখিনি আলোচনা কৰাৰ পিছত আমাৰ এই ইউনিটটো প্ৰায় আমি শেষৰ ফালে আহিছোঁ আৰু শেষ হ'ব তাৰ পিছত আমি নেক্সট ক্লাছৰ পৰা আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমি কি কৰিম ষ্টাৰ্ট কৰিম ঠিক আছে তো এতিয়া হলে আমি ক্লাছৰ মাজলৈ আহোঁ আৰু ক্লাছৰ আমি মজাটো লওঁ হয় নে নহয় তো শুনিবা The group banking ki hoy saba the group banking is the part of US banking system. It's type of a manipulated office banking constituting of two or more banks under the control of holding company. অর্থাৎ কি কোৱা হৈছে যে গ্ৰুপ বেংকিংও হৈছে এটা US banking systemৰ a part American banking পদ্ধতিৰ এটা খণ্ড. This is the type of manipulated office banking constituting the two more bank under control the holding company যে দুটা বা তাতকৈ বেংক কি কৰিব কোনোবা এটা হোল্ডিং কোম্পানী বা হোল্ড কৰা কোম্পানী কি কৰিব হোল্ডিং কোম্পানী কি কৰে তাক চলাই বা মনিপুলেট কৰে which self may or may not be the bank যেটো কিন্তু দেখাত হোল্ডিং কোম্পানীটো মে বি বেংক হ'ব পাৰে আৰু বেংক নহবও পাৰে হয়নে বেংক কোম্পানী নিচিনা কৈ ইও এটা বেংকে হয় আৰু এই বেংক কোম্পানী কোনোবা এটা ধৰিলো এনেকুৱাকৈ হৈছে ৰিলায়েন্স মিউচুৱেল ফাণ্ড বা ৰিলায়েন্স বেংক অৰ্থাৎ ৰিলায়েন্স কোম্পানীটো বুলি কোৱাৰ লগে লগে ডাইৰেক্টলি ৰিলায়েন্স বেংক নহয় কিন্তু পিছত কি কৰিছে বেংক হৈছে এটা এক্সাম্পল দিছোঁ ঠিক তেনেকুৱাকৈ US বেছতো এই কোম্পানীৰ দ্বাৰা যে মে বি অৰ মে নট বি দ্য বেংক বাট দে হেভ বিন দ্য অপাৰেটিং বাই দ্য টু অৰ মোৰ বেংকিং চিষ্টেম প্ৰভাইডিং টু দিয়াৰ কাষ্টমাৰ্ছ ফৰ বেংকিং চিষ্টেম and bank facilities provide their consumers. Okay, the term of banking holding company is based on 20% ownership and control of the two or more banks. 25% কি থাকিব ইয়াতে ownership থাকিব কাৰ বেংকৰ আৰু ই কি কৰিব দুটা বা তাতকৈ বেংকৰ জড়িত হৈ কেনে কি কৰিব সেই বেংক কোম্পানীসমূহ বা সেই বেংকিং সিস্টেমটো চলাই থাকিব The holding company is called the parent company. আৰু ইয়াৰ মুখ্য এই holding company টো কি কোৱা হ'ব তাক parent company বুলি আমাৰ কোৱা হ'ব অৰ্থাৎ কি তেওঁ মুখ্য কোম্পানী থাকিব আৰু তেওঁ কি কৰিব বেংকিং যি সেৱা থাকিব সেই বেংকিং সেৱা দিয়াৰ বাবে অন্য কোনো এটা বেংক কোম্পানী কি কৰিব যাৰ 25% অংশগ্ৰহণ লৈয়ে বেংক সেৱা প্ৰদান কৰিব পাইছো বুজি The parent company control and manage the operating bank under the group, but its bank continue to keep the separate entity or name. আৰু এই বেংক কোম্পানীটোৱে কি কৰিব কন্ট্ৰোল আৰু মেনেজ কৰিব অপাৰেটিং বেংকিং সিস্টেমৰ আৰু গ্ৰুপ হিচাপত but its bank continue to keep their separate entity or name. কিন্তু হোল্ডিং কোম্পানীটোৰ নামত নাথাকিব সেই বেংক কোম্পানীটোৰ নিৰ্দিষ্টকৈ এটা স্থায়িত্বতা লিগেল এন্টাইটি আৰু নিজৰ নাম লৈ কিনে কি কৰিব বেংক সেৱা আগবঢ়াব যিয়ে কি কোৱা হয় ইয়াকে কি কোৱা হয় গ্ৰুপ বেংক বুলি কোৱা হয় The parent company may also be the operating bank. Parent company to operating bank হ'ব পাৰে বা নহ'বও পাৰে এইখিনি বুজি পালো সমুটকা হিচাপত লিখিলে 2 নম্বৰৰ কাৰণে এইখিনি হ'ব যে বেংক কোম্পানী যে এটো হৈছে আমাৰ US বেস কোম্পানী হয় US বেংকিং সিস্টেমৰ ভিতৰতে আহে আৰু ইয়াতে কি কৰিব কোনোবা এটা ডাঙৰ কোম্পানী বা কোনো এটা বৃহৎ কোম্পানী কি বেংকো হ'ব পাৰে বা অন্য কোম্পানী হ'ব পাৰে যাৰ লগত 25% শেয়াৰ লৈ কিনে কি কৰিব অংশ লৈ কিনে বেংক সেৱা প্ৰদানৰ উদ্দেশ্যে যি বেংক ব্যৱস্থা গঠন হয় তাকে গ্ৰুপ বেংকিং বুলি কোৱা হয় ঠিক আছে তাৰ পিছত ইয়াৰে আহো আমি এডভান্টেজলৈকে ইয়াৰ সুবিধাসমূহ কি আছে চাবা এক নম্বৰ পইণ্টটো কি কোৱা আছে pooling of resource the parent company the pools the resource of the group and help the group's bank to make large loan and advance the pooling of resource অৰ্থাৎ
সম্পদৰ সম্পূৰ্ণৰূপে কি কৰিব এক পুল অৰ্থাৎ সাঁকোৰ নিচিনা কি কৰিব এক ব্যৱহাৰযোগ্য এটা সাঁকোৰ সৃষ্টি কৰি লয় য'ত কি কৰিব মেক এ লাৰ্জ লোন অৰ্থাৎ বৃহৎ মাত্ৰাৰ ঋণ প্ৰদান বা অগ্ৰিম প্ৰদানৰ যি এক সাঁকোৰ সৃষ্টি কৰিব পৰা এটা বেংকে হৈছে গ্ৰুপ বেংকিং সিস্টেম এক নম্বৰ ইয়াৰ উদ্দেশ্য মানে কি এডভান্টেজ হৈছে এইটো দুই নম্বৰ এডভান্টেজৰ কথা যদি কওঁ তেতিয়াহ'লে চাবা do not need a large cash reserve এই বেংকৰ অন্য এটা সুবিধা হৈছে কি ইয়াতে বৃহৎ পৰিমাণৰ কি ৰাখিব নালাগে কেশ ৰিজাৰ্ভ ৰাখিব নালাগে কেশ ৰিজাৰ্ভ কম হ'লেও কি কৰিব পাৰে বা কেশ ৰিজাৰ্ভ কমকৈ ৰাখে অতি সুন্দৰকৈ অতি ভালকৈ কি কৰিব পাৰে গ্ৰাহকসমূহক বেংকৰ সুবিধা প্ৰদান কৰিব পাৰে okay do not need a large cash reserve but they have providing the very efficient and very effective banking system to their customers so this is the another advantage of group banking system then go for the point number 3 increasing in efficiency অৰ্থাৎ efficiency অৰ্থাৎ আমি কি ক'ব পাৰো দক্ষতাৰ বৃদ্ধি কৰিব পাৰে The increasing of the group increase when the parent company provides us the special reserve as the resource advice on investment, loan and legal matters to all the banking group. কি কোৱা হ'ব ইয়াৰ efficiency-টো ক'ত থাকে increasing when যেতিয়া বৃদ্ধি পাব যেতিয়া parent company-টোৱে কি কৰিব provide a specialist এক বিশেষভাৱে সেৱা প্ৰদান কৰিব তেওঁলোকৰ যি ৰিসোৰ্স আছে বা যি ৰিসাৰ্চ আছে বা গৱেষণাৰ বাবে বা এডভান্স ইন ইনভেষ্টমেন্ট বিনিয়োগৰ ক্ষেত্ৰত যি অগ্ৰিম প্ৰদান কৰা লোনৰ ক্ষেত্ৰত যি অগ্ৰিম প্ৰদান কৰা বা লিগেল মেটাৰ্স অন্য ধৰণৰ কোনো যদি আইনীয় যদি কিবা যদি মেটাৰ থাকে যদি কাৰক থাকে সেই গোটেইবিলাক কি কৰে এই গ্ৰুপ বেংকিংৰ জৰিয়তে কি কৰিব পাৰি গ্ৰুপ বেংকিংৰ জৰিয়তে সেই গ্ৰাহকসমূহক কি কৰে সুবিধা প্ৰদান কৰে অৰ্থাৎ increasing the efficiency the parent company provided a specialized service to কি কৰিব specialized service provided by the resources advancing on the investment loan legal matter to all the bank into the group আৰু ই গোটেই কি কৰিব এক দলীয় ভাৱে বা এটা দল হৈ এটা গ্ৰুপ হৈ কিনে কি কৰে সমাধান কৰে Then go for to the point number 4 economic of large operation economic of large operation of chaba the group also again from to the economy of the large scale of banking operation when the parent bank company is advertised make a bull purchase and the hires the service to export on behalf of the banking in the group কি হয় economic of large operation অর্থাৎ parent company to আগতে কোৱা হৈছে আৰু মুখ্যটো হৈছে কি তেওঁ banking company হবও পাৰে বা নহবও পাৰে অৰ্থাৎ ইয়াত ইকোনমিক্যাল লাৰ্জ অপাৰেশনৰ অৰ্থটো এইটোৱে বুজাইছে যে কোম্পানী ইন এডভাৰটাইজ কোম্পানী কিবা এডভাৰটাইজ কৰিব মেক এ বুল পাৰচেজ বৃহৎ মাত্ৰাত কিবা ক্ৰয় কৰিব ইনে হায়াৰ সাৰ্ভিস আৰু যদি কোনো কিবা যদি সেৱা প্ৰদান কৰে অফ এক্সপোৰ্ট ৰপ্তানি কাৰণে বা অন্য কিবা কাৰণবশত আমদানি কাৰণে এই গোটেইবিলাকৰ কাৰণে কিন্তু এটা গ্ৰুপ হৈ কৰে আৰু এই গ্ৰুপ হৈ কৰাৰ কাৰণে কি হয় গ্ৰাহকসকলক সেই সেৱাখিনি কি কৰিব পাৰে প্ৰদান কৰাৰ কাৰণে কি হয় এওঁলোক সক্ষম হয় আৰু অতি সক্ষম বুলি ক'লে ভুল হ'ব অতি সক্ষম বুলি কৈছো বেটাৰ মানে কি হয় সাৰ্ভিস প্ৰভাইড কৰিব পাৰে কাক গ্ৰাহকসকলক কনজিউমাৰসকলক providing to the better service to the consumer on behalf of the exporting make a bull purchase or the company advertises etc then go for to the point number 5 no mergers as already noted above under the group banking system operating company do not merge with the parent company ইয়াত কোম্পানীৰ লগত সেই কোম্পানীটোৱে বেংক সেৱা কোম্পানীৰ লগত পেৰেন্ট কোম্পানীৰ লগত মাৰ্জ নহয় ইহতে কি হয় হোল্ডিং হয় অৰ্থাৎ একলগ হৈহে কাম কৰে মাৰ্জ নহয় মাৰ্জ নোহোৱাৰ কাৰণে কি হয় টু কন্টিনিউটিং কিপ দিয়াৰ সেপাৰেট এন্টাইটিটি আৰু সেইভাবে দুটা কোম্পানীৰ মাজত বেংক কোম্পানী বা পেৰেন্ট কোম্পানীটোৰ মাজত কোনো ধৰণৰ তেওঁলোকৰ মানে কি বিভেদৰ কোনো কথা নাথাকিব তেওঁলোকে কি কৰিব পাৰে
তেওঁলোকৰ মাজত তেওঁলোকৰ নিজৰ স্থায়িত্বতাটো কি কৰে হয় স্থায়িত্বতাটো প্ৰদান হৈ থাকে বা স্থায়িত্বতাটো অনুক্ষণ হৈ থাকে but benefit full to the all advantage large scale organization কিন্তু বেনিফিটটো কি হয় তেওঁলোক এক বৃহৎ কোম্পানীলৈ ৰূপান্তৰ হোৱাৰ সুবিধা লাভ কৰে to become a large operation but those companies has the legal separate entity they are not merged they are doing their business own self and this system make those organizations become a large organization okay understood my dear students then another advantage no unhealthy competition ইয়াত কোনো ধৰণৰ তোমাৰ অস্বাস্থ্যকৰ প্ৰতিযোগিতাৰ সৃষ্টি নহয় because the group banking avoid the unhealthy competition among the bank when there are holding company অৰ্থাৎ হোল্ডিং কোম্পানীৰ জৰিয়তে কি নহয় তেওঁলোকৰ মাজত যিটো বৃহৎ পৰিমাণৰ যি কম্পিটিশ্যন হ'ব লাগিছিল সেই কম্পিটিশ্যনটো নহয় কাৰণ they are not merged they are joining they are working as a group so they have no unwanted or unhealthy competition among those companies those are the basic benefit of group banking system I hope understand the meaning and advantage and also be the discussing onto the group banking system the disadvantage which have been mentioned in our books point number 1 monopoly banking system group banking system is step towards the monopoly banking which is not healthy from the economic viewpoint অৰ্থনৈতিক দৃষ্টিভংগীৰে যদি চাও তেতিয়াহলে কি হয় ই কিন্তু কি হয় একচেটিয়া ব্যৱসায় কি কৰি যায় সৃষ্টি কৰি যায় কাৰণ ইয়াত মাৰ্জ নহয় কিন্তু হোল্ড হৈ থাকে হোল্ড হোৱা মানে বৃহৎ কোম্পানীয়ে সৰু মানে কি বিভিন্ন বেংক কোম্পানী কি কৰিব সৃষ্টি কৰাই গৈ থাকে আৰু তেওঁলোকৰ মুনাফা তেওঁলোকৰ লাভ একচেটিয়াভাৱে কি কৰি লয় তৈয়াৰ কৰি লয় যিটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কেতিয়াও কিন্তু শুভকৰ নহয় to see to the point of view of the economical point of view it is not a healthy economical condition because the holding company all over the controlling to the all those not only the production selling or other and also be entering to the banking sectors also so this is the first disadvantage of group banking system second inefficient system the operating banking may not follow the guidelines and policy laid down by to the parent company for the time to time this may be lead to inefficiency ki hoy the parent company because those companies are separate linked entity that is why those company could not be follow the parent company's guidelines as well as the guidelines as well as the policies that is why there has been the increasing the inefficiency system then go forward to the point number 3 disadvantage same reaction if the business is one number decline it may be adversely affect to the business other the member of the groups অর্থাৎ কি হয় যে ব্যাংক সেৱা যদি কৰবাত দুৰ্বল হৈছে তেতিয়াহলে তাৰ প্ৰভাৱ অন্য এটা কিহৰ ওপৰত পৰে অন্য এটা খণ্ডৰ ওপৰত পৰে লগতে অন্য এটা খণ্ডৰ যদি লোকসান হৈছে সেই লোকসানখিনিও কি পৰে তোমাৰ আমাৰ ব্যাংক সেৱাৰ খণ্ডৰ ওপৰত আমি দেখা পাওঁ গতিকে it is a chain reaction between whatever you see that the one company have become to the losses then faced by to the other group also okay then say to the alternative view that whatever your company your selling company publishing companies also be the decline and not to the make to the profit then it also be seen on your banking business also so this became it also be the disadvantage of group banking system this is the another disadvantage of group banking system and go forward to the another point division of fund if the parent company is not operating the banking company it may derive from the fund for of the group of furthering the own interest this may be provided a harmful to entity to the operating the group which may be the start for the firm and to the ultimately bring the
destroy to the group. কি হয় the diversification of fund. Diversification of the fund means what? যে parent company যদি ভাবে বোলে নহয় আমি বেংকিং সেক্টৰছখিনিলৈকে ফাণ্ডটো আমি ডাইভাৰ্চিফাই নকৰোঁ, আমি ফাণ্ড আমি মূলধনদাত প্ৰদান নকৰোঁ, তেতিয়াহ'লে কি হয় সেই বেংক কোম্পানীটো কি হয় যদি কিবা কাৰণত লোকচানত ভোগে বা ফাণ্ডৰ যদি খেলি মেলি হয় তেতিয়াহ'লে তেওঁলোকে যি ধৰণে সেৱা আগবঢ়াব বিচাৰিছিল তাত কিন্তু কি হয় ত্ৰুটি বিচ্যুতি দেখা দিয়ে, যিয়ে কি কৰিব গোটেই গ্ৰুপটোকে ভাঙি যোৱাত কিন্তু সহায়ক হৈ উঠে. আল্টিমেটলি ইট বিকেম টু দ্য অল ডেষ্ট্ৰয় অফ দ্য group because whatever the parent company not to be the fund distribute the all groups, they have distribute their own fund, their own nutrition and reconstructing their another companies, then the banking company also will face the losses and it gives to the total destroy of the group. So this is the another disadvantage of the group banking system. Ultimately I have discussed on about it. To the last point, the same banking system. Same banking also be the US banking system. It is a banking system where the same individual group and individual control the two or more banks to against to the control by the holding company under the group company. This is done by the stock ownership into the two or more bank stockholder directly or through to their nominees exercise to control and completing the banks. The same banking system process to the among to the same advantage and disadvantage that the group banking discuss about. The same banking to একে ধৰণে হয় যে কি হয় ইণ্ডিভিজুৱেলি বা গ্ৰুপ হৈ কিনে কি কৰিব তেওঁলোকে বেংক সেৱা আগবঢ়ায় আৰু ইয়ে কি কৰিব হোল্ডিং কোম্পানীৰ নিচিনা বা গ্ৰুপ বেংকিঙৰ নিচিনাই একে ধৰণেৰে হয়, গতিকে ইয়াৰো যি আমাৰ কি থাকিব সুবিধা বা অসুবিধা সেম একে ধৰণৰ কাৰ নিচিনা হয় গ্ৰুপ বেংকিঙৰ চিষ্টেমৰ নিচিনাই হয়, গতিকে ইয়াত দুটা কথাতে আমি ক'বৰে এডভান্টেজ যি আছিল ডিসএডভান্টেজ গ্ৰুপ বেংকিঙৰ যি সেম এডভান্টেজ ডিসএডভান্টেজ অলসো বি দ্য সেম বেংকিং সিস্টেম, ইট অলসো বি দ্য US বেংকিং সিস্টেম, group banking also be the US banking system. তাৰপিছত আমাৰ কি আছিল unit banking also be to the US banking system. All those banking system has been discussed on first unit and the closing of this unit. And next classes I will be discuss on about the second unit Reserve Bank of India. So take care yourself, stay your home, have a nice day, meet to next class. Okay, thank you.